কাৰণ ভাগৱত বস্তুটো য'তে ত'তে ব্যক্ত কৰা বস্তুৱেই নহয় ভাগৱত বস্তু ক'ত ক'ত ব্যক্ত কৰিব লাগে বেদত লিখি থোৱা আছে বেদৰ শ্বেতাশ্বত উপনিষদৰ 6 নম্বৰ অধ্যায়ৰ 21 নম্বৰ শ্লোকটোত লিখিছে যে যিসকল প্ৰশান্ত মনৰ যাৰ ধীৰ স্থিৰ যিসকল ধীৰ স্থিৰ যিসকলে ভগৱন্ত বস্তু আধ্যাত্ম বস্তু বুজিবলৈ যত্ন কৰে কাৰণ বিদ্যা নাম অধ্যাত্ম বিদ্যা অহম বুলি ভগৱানে কৈছে যিমানবোৰ জগতত বিদ্যা আছে সেই বিদ্যাবিলাকৰ ভিতৰত মই অধ্যাত্ম বিদ্যা এই অধ্যাত্ম বিদ্যা যি শিকিবলৈ মন আছে দি ধীৰ আৰু স্থিৰ সেইসকলকহে ভাগৱত ক'ব লাগে এতিয়া আপোনাসকল ধীৰ স্থিৰ নোহোৱাৰ কোনো প্ৰশ্ন নাই কিন্তু এজনে যদি মোবাইলটো উলিয়াই পেলাই এভাগ দশম মোবাইলটো উলিয়াই আজি ভাগৱতৰ বিষয় এটা ইয়াত ওলালে পটকেনে লুটিয়াই আকৌ বেলেগ এটা যদি চালে তেনেহ'লে সেইটো অপৰাধ হ'ল কাৰণ তেখেতে ভাগৱতত মন নাই ভাগৱতত মন নোহোৱাজনৰ ভাগৱতৰ বিষয়টো তাত কিয় ওলালে গতিকে অপৰাধ আছে সেইকাৰণে ন অপ্ৰশান্তায় প্ৰশান্ত মনৰ নোহোৱাসকলক ভাগৱত নক'ব আৰু কাক নক'ব যদি শ্ৰীশ্ৰায়া শিষ্য যদি নহয় গুৰুজনাৰ যদি শিষ্য নহয় গুৰুজনাৰ শিষ্য নোহোৱাসকলক ভাগৱত নক'ব আৰু কাক নক'ব যিসকল আমাৰ বংশধৰ নহয় আমাৰ পুত্ৰসকলক আমাৰ বংশধৰসকলক যাৰ ভাগৱতৰ প্ৰতি আসক্তি আছে সেইসকলকহে ক'ব লাগে সেই কথাটোকে সেই বেদান্ত শাস্ত্ৰখনত বা বেদত এনেধৰণে কৈছে যে বেদান্তে পৰমম গুৰ্জং পুৰাকল্পে প্ৰসূদিতম ন অপ্ৰশান্তায় দাতব্যং শিশ্ৰায় পুত্ৰায় বা সেই বুলি কৈছে তাৰ পুত্ৰ হ'লেহে শিষ্য হ'লেহে প্ৰশান্ত মনৰ হ'লেহে ভাগৱত ক'ব লাগে যাকে তাকে ভাগৱত কৈ অপৰাধ নগোটাব এতিয়া ভাগৱত শাস্ত্ৰখন আমি কিয় পঢ়িবলৈ লৈছোঁ আমি যে বেলেগ পঢ়িবলৈ লোৱা নাই ভাগৱত শাস্ত্ৰখন সকলোৱে আমি জানো প্ৰথম স্কন্ধৰ লিখা আছে মূল ভাগৱতক যে ভাগৱত শাস্ত্ৰখন জগতৰ যিমানবোৰ শাস্ত্ৰ আছে সকলো শাস্ত্ৰবিলাকৰ সাৰৰো সাৰ গৈ কৈ থাকক সাৰৰো সাৰ গৈ কৈ থাকক কৈ আমনি লগালৈকে কৈ থাকক সিমান সাৰ তাত সোমাই আছে সেইকাৰণে ভাগৱতত কৈছে সৰ্বে বেদেতিহাসানাম সাৰং শ্ৰমোদ্ভিতম সকলো শাস্ত্ৰৰ সাৰৰো সাৰ ভাগৱত শাস্ত্ৰ ইদম ভাগৱতম নাম পুৰাণম ব্ৰহ্ম সম্মিতম এই ভাগৱত শাস্ত্ৰখন সকলো শাস্ত্ৰৰ সাৰ ইয়াত কেৱল ভগৱান লীলা সম্বন্ধীয় কথা ইয়াত আছে ইয়াত কি আছে ভাগৱতত কি আছে লীলা সম্বন্ধীয় কথা আছে সেইকাৰণে ভাগৱত
সকলো শাস্ত্ৰৰ সাৰ লীলা সম্বন্ধীয় যে কথা আছে এই কথাটো কিয় উল্লেখ কৰিলে ভগৱান স্বৰূপ তিনিটা এক নম্বৰ স্বৰূপটো ভগৱানক ব্ৰহ্ম বুলি কয় দুই নম্বৰ স্বৰূপটো ভগৱানক পৰমাত্মা বুলি কয় তিনি নম্বৰ স্বৰূপটো ভগৱানক ভগৱান বুলি কয় হেতু মই এনে কোৱা নাই মই ভাগৱতৰ পৰাহে কৈছো মই অসমীয়াটো কৈ দিম যে বদন্তি তত্ত্ববিদস যৎ জ্ঞানম অধ্যয়ম ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানেতি শব্দতে ভগৱানৰ স্বৰূপ তিনিটা ব্ৰহ্ম পৰমাত্মা আৰু ভগৱান ব্ৰহ্ম কোন ভগৱান পৰমাত্মা কোন ভগৱান ভগৱান কোন ভগৱান ব্ৰহ্ম কোন মাত্ৰ দুটা গুণ প্ৰকট হয় য'ত যেতিয়া সমস্ত জীৱবোৰ উদৰত লৈ ভগৱানে জগত সৃষ্টি কৰিবৰ কাৰণে বাট চাই থাকে সেই সময়ছোৱা প্ৰলয়ৰ মহাপ্ৰলয়ৰ শেষত ব্ৰহ্মই সমস্ত বিশ্ব ব্ৰহ্মাণ্ড উদৰত থৈ থকাজন ব্ৰহ্ম তাত মাত্ৰ দুটা গুণ ভগৱানৰ প্ৰকট হয় দুটা গুণ আকৌ বোলে কৈছে ভগৱানৰ অনন্ত গুণ নহয় তাত দুটা গুণে প্ৰকট হয় সেই ভগৱানক জ্ঞানীসকলে উপাসনা কৰে সেই ব্ৰহ্মক জ্ঞানীসকলে উপাসনা কৰে সেইকাৰণে জ্ঞানীসকলৰ গতি নাই কাৰণ পিছত কৈ আছো তাৰপিছত ভগৱানৰ আন এটা স্বৰূপ হ'ল পৰমাত্মা পৰমাত্মা আকৌ ৰূপ চাৰিটা কি কি যে এজন প্ৰথমৰ পৰা আহিলে আপোনাৰভাৱে পাঠ আৰম্ভ কৰা নাই মই বিষয়টো ভিতৰলৈ সোমাই লৈছোঁ অকণমান কি হ'ল পৰমাত্মাৰ ভগৱানৰ পৰা সৃষ্টি হ'ল মহাবিষ্ণু মহাবিষ্ণুৰ পৰা সৃষ্টি হ'ল বিষ্ণু আৰু সেই বিষ্ণুৰ পৰাই আমাৰ সমস্ত জনৰ হৃদয়ত থকা পৰমাত্মা এই তিনিটা ৰূপ পৰমাত্মাৰ কিন্তু এই পৰমাত্মাত ভগৱানৰ আটাইবোৰ ৰূপেই প্ৰকট হ'ল আটাইবোৰ গুণে প্ৰকট হ'ল কিন্তু এটা গুণ প্ৰকট নহ'ল সেই গুণটো কি লীলা লীলা তাত প্ৰকট নাই কিন্তু ভগৱানত সকলো গুণবোৰ প্ৰকট আছে লীলা আছে য'ত লীলা আছে সেইজন ভগৱানেহে কৃপা কৰিব পাৰে সেই ভগৱানজনৰ বিষয়ে য'ত আছে সেয়াই হ'ল ভাগৱত সেইকাৰণে ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰৰো সাৰ এই ভাগৱত শাস্ত্ৰৰ সাৰটো ভাগৱতত 18,000 শ্লোক আছে এই 18,000 শ্লোকৰ 335টা অধ্যায় আছে মূল ভাগৱতত এই ভাগৱতৰ আটাইতকৈ 12টা স্কন্ধৰ ভিতৰত শ্ৰেষ্ঠ হ'ল ভাগৱতৰ দশম ভাগৱতৰ দশম হ'ল ভাগৱতৰ শ্ৰেষ্ঠ স্কন্ধ এই দশম স্কন্ধৰো শ্ৰেষ্ঠ হ'ল ৰাস পঞ্চাধ্যায় তাৰমানে জগতৰ যিমানবোৰ শাস্ত্ৰ আছে সেই শাস্ত্ৰবিলাকৰ সাৰ ভাগৱত আৰু ভাগৱতৰ সাৰ দশম আৰু দশমৰো সাৰ ৰাস পঞ্চাধ্যায় মূল ভাগৱতৰ সংস্কৃত ভাগৱতৰ যাৰ পৰা আমাৰ গুৰুজনাই বিভিন্নজনৰ দ্বাৰা আৰু নিজে এই শ্ৰীমদ ভাগৱত শাস্ত্ৰ আমালৈ অসমীয়াত প্ৰণয়ন কৰি গ'ল সেই ভাগৱত শাস্ত্ৰৰ ৰাস নামৰ এই অধ্যায়টো ক'ত আছে
মূল ভাগৱতৰ দশমৰ 29 নম্বৰ অধ্যায়ৰ পৰা 33 নম্বৰ অধ্যায়লৈ বিস্তাৰিত হৈ আছে। সেইকাৰণে এই ৰাস এই পঞ্চধ্যায়ক কি বুলি কয়? ভাগৱতৰ প্ৰাণ বুলি কয়। প্ৰাণ। আমি দশবায়ু কথা জানো। দশবায়ুৰ ভিতৰত 5টা বায়ু আছে। সেই বায়ুকেইটা নহ'লে, সেই বায়ুকেইটা যদি নাথাকে, প্ৰাণ, অপান, ব্যান, উদান, সমান, এইকেইটা যদি বায়ু নাথাকে, বাকীবোৰ দশবায়ুৰ ভিতৰত 5টা থাকিলেও এই 5টা যদি কেনেবাকৈ নোহোৱা হৈ যায়, মানুহজনক মৃত বুলি ঘোষণা কৰে। গতিকে এই প্ৰাণযুক্ত যিটো বস্তু থাকিলে জীয়াই থাকে, সেই বস্তুটো ক'ত আছে? ভাগৱত শাস্ত্ৰৰ দশমৰ আছে। সেইকাৰণে ভাগৱত শাস্ত্ৰ সমস্ত শাস্ত্ৰৰ সাৰ বুলি কোৱা হৈছে। এতিয়া আমি ভাগৱত শাস্ত্ৰ পঢ়িছোঁ। কিয় পঢ়িছোঁ? যে আমাৰ গাত, সকলোৰে গাত ভগৱান আছে। আমাক কি ভাগৱত পঢ়াৰ প্ৰয়োজন আছে? আমাৰ গাতে দেখোন ভগৱান আছেই, হয় নহয়? আমাৰ গাত ভগৱান নাই জানো? আছে। থকা কাৰণে আমি জীয়াই আছোঁ, আমি চৈতন্য হৈ আছোঁ। তেনেহ'লে আকৌ ভাগৱতক বেলেগকৈ কিয় পঢ়িব লাগে? এইটো কথা সেইকাৰণে পঢ়িব লাগে যে আমি ভগৱানৰ অংশস্বৰূপ। আমাৰ অংশস্বৰূপ যিটো আত্মা আছে, যিটো আত্মাৰে আমাৰ সৰ্ব শৰীৰটোৰ ব্যাপ্ত হৈ আমাক জীয়াই ৰাখিছে, সেই আত্মাটো ভগৱানৰ অংশ। সকলোৱে জানো আমি। কিন্তু ভগৱানৰ অংশ হ'লেও কেনেকুৱা অংশ সেইটো নাজানো। নজনাৰ কাৰণে আমাৰ মুস্কিলটো হৈছে। আমি গৰ্ব কৰি থাকোঁ আমি ভগৱানৰ অংশ হয় যদিও তেনেকুৱা অংশ নহয়। যেনেকৈ সোণ এটুকুৰা ফুলি এপাত বনালোঁ, ডাঙৰ সোণ টুকুৰাৰ পৰা কাটি যদি ফুলিপাত বনাওঁ, ডাঙৰ সোণ টুকুৰাৰ যিটো গুণ মোৰ ফুলিপাতৰো সেইটো গুণ। নহ'লে মোৰ পিন্ধাৰ কি প্ৰয়োজন আছিলে যদি নিজিলিকেই, হয়নে নহয়? তেনেহ'লে মূল সোণ টুকুৰাৰ গোটেইবোৰ গুণ মই পিন্ধি থকা মোৰ অলংকাৰবিলাকত আছে। কিন্তু ভগৱানৰ অংশ যদি মই হওঁ, তেনেহ'লে ভগৱানৰ গুণবোৰ মোৰ গাত কিয় নাই? হয়নে নহয় কথা? ভগৱানৰ গুণবোৰ মোৰ গাত কিয় নাই? নোহোৱাৰ কাৰণটো হ'ল যে আমি ভগৱানৰ শংকৰদেৱৰ গুৰুজনাৰ লেখীয়া পোনপটীয়া অংশ আমি নহয়। আমি সেইকাৰণে ভগৱানৰ সৃষ্টি দুই ধৰণৰ। এবিধ সৃষ্টি কৰে বিভিন্নাংশ, এবিধ সৃষ্টি কৰে স্বাংশ। স্ব অংশ মানে স্বাংশ, বিভিন্নাংশ মানে বিচ্ছিন্ন হৈ হোৱাৰ কাৰণে বিভিন্নাংশ। মই থোৰতে কৈ গৈছোঁ, ভগৱানৰ তিনিটা শক্তি প্ৰধান। আটাইতকৈ ডাঙৰ শক্তিটো হৈছে ভগৱানৰ চিত শক্তি, যাক যোগমায়া শক্তি বুলি কয়। তাৰ পিছৰ প্ৰধান শক্তিটো হৈছে জীৱ শক্তি, আৰু তাৰ পিছৰ শক্তিটো হৈছে মায়া শক্তিটো। মায়া শক্তিটো জড় শক্তি, জীৱ শক্তিটো চিত শক্তি আৰু জড় শক্তি দুইটা মিশ্ৰণত হোৱা শক্তি। চিত শক্তি আৰু মায়া শক্তি দুইটা মিশ্ৰণত হোৱা শক্তি। চিত শক্তি আৰু মায়া শক্তি দুইটাৰ পৰা জন্ম হোৱাৰ কাৰণে জীৱ শক্তিটোক তটস্থ শক্তি বুলি কয়। এই তটস্থ শক্তি জীৱসমূহ ভগৱানৰ জীৱ শক্তি বিশিষ্ট শ্ৰীকৃষ্ণৰ অংশ। সেইকাৰণে আমাৰ শক্তিটো ভগৱানৰ নিচিনা, গুণবোৰ ভগৱানৰ নিচিনা আমাৰ গাত নাই। আমি ধিমিক ধামাককে
সেইকাৰণে আমি অনুচেতন, আমি সেইকাৰণে ধিমিক ধামাককৈ জ্বলোঁ। কিন্তু আমি ধিমিক ধামাককৈ জ্বলি পেলাই জগতত থাকিলে আমি ভগৱানক পোৱাৰ আশা নাই। আমি যিটো আনন্দ বিচাৰি পেলাই আমি সংসাৰলৈ আহিছোঁ সেইটো পোৱাৰ আশা নাই। সেইটো পাবলৈ হ'লে আমি কি কৰিব লাগিব? সেইটো পাবলৈ হ'লে আমি আমাক দীপ্তিমান কৰি তুলিব লাগিব, ভম ভমকৈ জ্বলি যাব লাগিব আমি, নহ'লে আমাৰ পৰা একো নহ'ব। সেইকাৰণে ভাগৱত শাস্ত্ৰই আমাক দীপ্তিমান কৰি দিয়ে। ভাদীপ্তৌ সচিদানন্দ, সৎচিদ আনন্দ দীপ্তিমান কৰি দিয়ে। দীপ্তিমান কৰি দিয়ে মানে আমি জানিবলৈ সক্ষম হৈ যাওঁ। সেইকাৰণেহে আমি ভাগৱত পঢ়িব লাগে। তাৰপিছত আমি এতিয়া যলৈকে যাওঁ বুলি ক'লে তলৈ যাব নোৱাৰোঁ। এতিয়া চাওকচোন, নেমুগুৰি আঞ্চলিকখনত 26 নে 21খন প্ৰাথমিক আছে। এতিয়া 21 3 গুণ কৰিলে যিমান হ'ব সিমানহে আছে ইয়াত। তাকো আমি বহুত দূৰৰ পৰা ইয়াত বহুত আহিছোঁ। তাৰমানে কি, এই গতিটোক আমাক বাধা দিয়ে। এই গতিটোৰ কাৰণে ইয়ালৈ নহা কাৰণে যিটো বাধাৰ গতি, গতিৰ বাধক, সেই বাধকটো কি? আমাৰ বিষয়। মই বেয়া নাই পোৱা, নাই অহা যে বেয়া নাই পোৱা। এইটো বতৰতে যদি গোটেইবোৰ গোটাই নলয় তেনেহ'লেনো কেতিয়া ল'ব? তেওঁলোকে ঘৰৰ পৰাই ভগৱানক চিন্তা কৰি আছে, আমি তেওঁলোকৰ চৰণত সেৱা নিবেদন জনাইছোঁ। এতিয়া কথা হ'ল কি, যে আমাক এই গতিটোৰে আমি ভগৱানৰ ওচৰলৈ যাব নোৱাৰিম। এই গতিটোতকৈ আমাক এক বেলেগ গতিৰ প্ৰয়োজন আছে। সেই গতিটো আমাক কোনো ৰকেট চকেটে দিব নোৱাৰে। এই গতিটো দিব পাৰিব কেৱল অলৌকিক গতি, ভগৱানেহে প্ৰদান কৰিব লাগিব গতিটো। এই গতিটোৰ কাৰণে ইন্ধন ভগৱান হ'ব লাগিব। গতিকে গতি ঐশ্য অলৌকিকী ভাগৱত পঢ়িলে সেই গুণটো লাভ কৰে। তাৰপিছত এইকাৰণে আমি ভাগৱত পঢ়িছোঁ যে ভাগৱতখন গোটেইবিলাক যিমান শাস্ত্ৰ আছে তাৰ ভিতৰত বৰিষ্ঠ, ডাঙৰ, সৰ্ববৃহৎ, সকলো কথা সোমাই আছে, সকলো জ্ঞান সোমাই আছে। সকলো জ্ঞানৰ শ্ৰেষ্ঠ জ্ঞান হ'ল ভকতি জ্ঞান। এই জ্ঞানটো ইয়াত সোমাই আছে। সেইকাৰণে বৰিষ্ঠ সৰ্বশাস্ত্ৰ নাম। আৰু আমি এই মনুষ্য জন্ম যে পাইছোঁ, আকৌ দ্বিতীয়বাৰ আমি মনুষ্য জন্ম নাপাওঁ। কেলে নাপাওঁ? যদি আমি এই জন্মটো বিফল কৰি দিওঁ তেনেহ'লে আমি কি হ'ম? যে আকৌ কোটি কোটি কল্প লৈও আৰু আমি মনুষ্য হ'ব নোৱাৰোঁ। সেইবুলি ভাগৱতত লিখিছে, বেদত লিখিছে যে তত স্বৰ্গেষু লোকেষু শৰীৰত্বায় কল্পতে, আৰু কল্প লৈও আমি আৰু মনুষ্য হ'ব নোৱাৰিম। এক কল্পত কিমান থাকে জানে? 858 কোটি 81,60,000 বছৰ এক কল্পত। তেনেকুৱা কোটি কোটি কল্পলৈ আৰু মানুহ নহয়। সেইকাৰণে আমাক কি কৈছে যে তুমি যেতিয়াই মনুষ্য হৈ জন্ম লাভ কৰিলা, তুমি কিন্তু ৰৈ নাথাকিবা, তুমি মোৰ ওচৰলৈ আহা। তুমি মোৰ ওচৰলৈ অহাৰ মূল পথটো, তৰি যাব পৰা বস্তুটো আন একো নহয়, কি? ভাগৱত শাস্ত্ৰ। সেইকাৰণে আমি ভাগৱত শাস্ত্ৰ পঢ়িবলৈ লৈছোঁ। সেইকাৰণে আমি আজি আমাৰ দিনটোৰ লগত সংগতি ৰাখি খাপ খুৱাই লৈ আমি আজি এই ৰাসৰ কৃষ্ণ প্ৰাপ্তি অধ্যায়টোলৈ আমি যাব বিচাৰিছোঁ। আমি শ্ৰদ্ধাৰ পাঠক বাপজনক আমি অকণমান আগবাঢ়িবলৈ কৈছোঁ।